হেল্ল' কৃষক বন্ধুসকল, আজি মই জিকা খেতিৰ ওপৰত এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাম। এয়া চাওক, এবিঘা মাটি মই জিকা খেতি উলিয়াইছোঁ আৰু ইয়াত কেনেকৈ ভেটি বনাইছোঁ আৰু কেনেকৈ মাটি প্ৰস্তুত কৰিছোঁ সেইটো দেখুৱাম। লগতে গুটি কেনেকৈ গজাব লাগে সেই বিষয়েও ক'ম। মুঠতে জিকা খেতিৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে সম্পূৰ্ণ চাব ভিডিঅ'টো, তেতিয়া বুজি পাব যিসকলে জিকা খেতিৰ বিষয়ে নাজানে বা কৰিম বুলি ভাবিছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এইডৰা মোৰ জিকাতলি এবিঘামান আছে। ইয়াত মই প্ৰথমতে ট্ৰেক্টৰেৰে 2-3 চাহ ভালকৈ হাল বাই শুকুৱাই লৈছোঁ, লগতে একেবাৰে মাটিটো গুড়ি কৰি লৈছোঁ। তাৰপিছত এতিয়া গোটেই এবিঘা মাটিটোক মই 4 ভাগত ভগাই লৈছোঁ। 5টা চিটা কৰি লৈছোঁ। 5টা চিটা কৰি লৈছোঁ। এইখিনি এচিটা মই দেখুৱাই দিছোঁ। এচিটা, এইটো এটা চিটা, এইটো মাজত খল আছে 2 চিটা, এনেকৈ গোটেই তালৈকে 5টা চিটা কৰি লৈছোঁ। এই 5টা চিটাত আকৌ পথালিকৈ খল কৰিছোঁ। এইখিনি 1 মিটাৰ বা 1 মিটাৰতকৈ অলপ দীঘল, 1.5 মিটাৰ হ'লেও অসুবিধা নাই। 1 মিটাৰ 1.5 মিটাৰকৈ বহল এটা খল কৰিছোঁ, ভেটি বনাইছোঁ। এইবোৰ ভেটি, এই ভেটিবোৰ ভালকৈ চোঁচা নাই, মাটিবোৰ উঠা নাই, চব উঠাব লাগিব। তাৰপিছত ইয়াত এটা প্ৰতিটো ভেটিতে 15 ফুটমান দীঘল এটা ভেটিত 5টা 4টা এনেকৈ গাঁত বহে। মই ইয়াত 4টাকৈ বহিছে, ইফালে 5টাকৈও বহিছে। 5টাকৈ গাঁত বহিব, 3 ফুটৰ ডিষ্টেঞ্চত বহিছে, 3 ফুট ডিষ্টেঞ্চত। প্ৰতিটো গাঁতত 4-5 কেজিকৈ গোবৰ পৰিব। সেইটো অনুপাত এপাচি ডাংপাচিটোৰে এপাচিৰে 4টা-5টা গাঁতত দিব পাৰে। এটা ভেটিত এপাচি গোবৰ পৰিব। তাত ৰাসায়নিক সাৰ যদি দিয়ে, কিন্তু তেতিয়া গুটিটো দেৰিকৈ দিব লাগিব অলপ। এতিয়া ৰাসায়নিক সাৰ নিদিয়াই ভাল। গুটিটো দিয়াৰ আগত, যিটো জিকা গুটি দিয়াৰ আগত ৰাসায়নিক সাৰটো দিব নালাগে। এতিয়া সেই গোবৰতে গুটিটো গজাই ল'ব লাগে। সেইটো কাৰণে তেনেকৈ প্ৰতিটো ভেটিত গোবৰ দি ধুনীয়াকৈ ঠাহি থৈ দিব লাগে। কোৰ মাৰি মাটিৰ লগত মিক্স কৰি গোবৰখিনি ৰাখি দিব লাগে। তেনেকৈ ভালকৈ এসপ্তাহ 10 দিন ৰখাৰ পিছত গুটি দিবৰ কাৰণে উপযোগী হৈ পৰে। এতিয়া গুটিটো কেনেকৈ গজাব লাগে সেই বিষয়ে মই ক'ম, বা সেইটো ডাইৰেক্ট ভিডিঅ'ও দিম, কিন্তু সদ্যহতে কৈ দিছোঁ। গুটিটো আপুনি আমাৰ ভাল জাতৰ যদি গুটি ঘৰত ৰাখি থোৱা ভাল সঁচৰ জিকা থাকে, গুৰি জিকা বুলি কয়, যিটো প্ৰথমতে লগা জিকা ৰাখি থয় খেতিয়কসকলে, সেইটো জিকাও দিব পাৰে। নহ'লে আজিকালি ভাল ব্ৰেণ্ডৰ কিনা গুটি পায়, পেকেট 10 গ্ৰামৰ গুটি, 50 গ্ৰামৰ গুটি, এনেকৈ পেকেট পায়। সেই তেনেকুৱা ভাল সঁচৰ গুটি কিনি আনি 12 ঘণ্টামান পানীত তিয়াই থ'ব। তিয়াই থৈ 12 ঘণ্টাৰ পিছত টুকিব, পানীৰ পৰা উঠাই এখন কাপোৰত বান্ধি ল'ব। বান্ধি লৈ ধুনীয়াকৈ শুকান গোবৰত 1 ফুটমান ভিতৰত উশাহ নোপোৱাকৈ সোমোৱাই থৈ দিব। তেনেকৈ এতিয়া যিহেতু অলপ ঠাণ্ডা, 3 দিন বা 4 দিন ৰাখি দিব। 3 ৰাতি 4 ৰাতি হিচাপত ৰাখিব, 3-4 ৰাতি ৰাখি দিলে আপোনাৰ তাৰপৰা বীজবোৰ অংকুৰিত হ'ব, গজালি ওলাই যাব। তেতিয়া সেই জিকাখিনি বা গুটিখিনি গাঁতটোত 2-2টাকৈ দি যাব পাৰিব। এইখিনি চাওক, এইখিনি গাঁতত অলপ চুপাৰ দি থোৱা আছে। এইখিনি অকণ ইয়াৰ ওপৰত গোবৰ পৰিব, কিন্তু ৰাসায়নিক সাৰ নিদিয়াকৈ আপুনি কৰিলে বেছিহে ভাল। তেতিয়া কি হয়, ধুনীয়াকৈ আপোনাৰ গুটিটোৰ পৰা পুলি গজি উঠিব। আৰু এনেকেই জিকা খেতি কৰা হয়। আপোনালোকে কৰি, এইফালে মোৰ আলু খেতি আছে এইবোৰ, আৰু চাঙতো জিকা কৰিব পাৰি। সেইখন মোৰ চাং, সেই চাঙত তাতো দিম এইবাৰ। সেইখন চাঙত তৰৈ দিম। এইখিনি তৰৈখিনিৰ ওপৰত মই কেনেকৈ দেখুৱাম বাৰু পাছত ভিডিঅ' এটা বনাই।
চাঙত কেনেকৈ তৰি দিছোঁ। এইখিনি হৈছে জিকা খেতি এনেকৈ কৰে। এইটো চাওক। তাৰপিছত জিকাত আপোনাৰ যেতিয়া গজিব আপোনাৰ বহাগ মানত জেং দিব পৰা হয়গৈ। এইখিনি জিকাত প্ৰতি ভেটিয়ে ভেটিয়ে জেং দিব পাৰিব। বহাগ মানত পাৰিব জেং দিব। বহাগত জিকাৰ আগ মাৰিব আৰু সেই আগখিনি বাঢ়ি অহাৰ লগে লগে জেং দিব লাগিব। জেঙত ধুনীয়াকৈ উঠাই দিলে জিকা বহাগ জাত এতিয়া দিয়া জিকাখিনি আপুনি বহাগৰ লাষ্টৰ পৰা ছিঙিব পাৰিব। এইখিনি জিকা, এইখিনি হাইব্ৰিড জিকা হ'ব। গতিকে এনেকৈ ভেটি কৰি ধুনীয়াকৈ জিকা দিব পাৰে। ভেটিটো এই খলটো এইটো কাৰণে কৰিব লাগে যাতে পানীটো বাৰিষাৰ খেতি যিহেতু এইটো এটা ইয়াৰ পৰা পানীটো ওলাই যাব পাৰে। সেইটো কাৰণে এনেকৈ ভেটি কৰা যায়। এনেকৈ ভেটি কৰি দিয়া হৈছে। এইখিনি ইয়াত এতিয়া পানী নৰয়, পানীটো ওলাই গুচি যাব। ছাইডত ড্ৰেইন আছে, ড্ৰেইনেদি পথাৰলৈ গুচি যাব। এইখিনি চাওক।